आज समस्या पैसे सारभूट ছিগি গৈছে আৰু আমাৰ ল'ৰা ছোৱালী যোৱা অসুবিধা আছে যাতায়াতৰ ব্যৱস্থা মানে ব্যাঘাত জন্মিছে গতিকে এইখিনি যেন সুচাৰুৰূপে আমাক কৰি দিয়ে আৰু মাথাউৰিটো আপোনাৰ নিম্নমানৰ হোৱাৰ কাৰণত যোৱা বছৰে মাথাউৰিটো ছিগি ছিন্ন ভিন্ন দিলে গতিকে আমি মাথাউৰিটো যাতে হয় তাৰ কাৰণে আমি বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ ঘৰত আপোনাৰ গোহালি তল গৈছে বাৰী চব্জি তল গৈছে পুখুৰী কোনোমতে মানে ৰক্ষা পৰিছে আমিতো ধৰক কৰ্ম কৰি খোৱা মানুহে আমি তাৰ ওপৰত ডিপেণ্ড কৰোঁ আমাৰ অন্য ব্যৱস্থা নাই আমাক সেইখিনি ধ্বংস হ'লে আমি চলিম কেনেকৈ হয় যেতিয়া আমাৰ এইটো ছিঙিলে বুলি আমি গম পালে আপোনালোকে ইয়াতে আমি জনাব বিচাৰোঁ যে যদি গোটেই ৰাতি আমাৰ ধাৰাসাৰ বৰষুণ হয় তেনেহ'লে আমাৰ ঘৰটো নাথাকিবই তাৰ লগত আমাৰ গৰু তাৰমানে ধৰক কঠীয়া চঠীয়া পৰা গোটেই সমগ্ৰ তাৰমানে গৰু গাই পশুধন বা ফিচাৰীৰ পৰা ধৰি গোটেই সমগ্ৰ তাৰমানে এখন ঘৰত তাৰমানে একোৱেই নাথাকিব হয়তো মানুহৰ জীৱন বিপদাপন্ন হ'ব পাৰে তাৰমানে এইটো আপোনাৰ শিমলুগুৰিটো হাৱজান সংযোগী ৰাস্তা এইটো হৈছে আপোনাৰ অসম মালাৰ অধীনত কামটো কৰা হৈছিলে আমি খৰালিতে তেখেতসকলক বহুতবাৰ আমি তেখেতসকলৰ লগত মাতি মেলি বৈঠকত আমি আলোচনা কৰিছোঁ যে এই ৰাস্তাটোৰ কাৰণে এই দলংখন আমাৰ অতি সোনকালে বনাই দিব লাগে তেখেতসকলে কিন্তু যিখন দলং বনাই দিব লাগে পানী য'ত আহি প্ৰেছাৰ পৰিৱেশ সেই দলংখন বনোৱা নাই আমি তেখেতসকলৰ লগত কৈও মানে তেখেতসকলে এটা কথাই চাইছোঁ তেখেতসকলে মই মতালি মতে কাম কৰিছে কিন্তু মই মতালি মতে কাম এনেকৈ কৰিছে তেখেতসকলে ৰাস্তাৰ মাটি অধিগ্ৰহণ কৰিছে 10 পইচা এটা মানুহক নাই দিয়া এক 2 নম্বৰ কথা হৈছে শিমলুগুৰি চেঁচা পানীগাঁও আমাৰ ফুটাভোগ ৰঙাজান ৰূপতলি আমাৰ 2 নং ফুটাভোগ খলিয়ামাৰী মাজৰ দলনি ভাতমৌ হাৱজানকে আদি কৰি বহুতখিনি মানুহ এই পানী কবলত পৰে আজি যিটো পানী আহিছে আপোনালোকে চাওক আজি খুব বেছি 3-4 ঘণ্টাৰ ভিতৰত গোটেই মানুহৰ ঘৰবিলাক তল গৈছে আজিও পশুধন আজি গৰু পানী তলত আছে আমাৰ ভঁৰাল তল গৈছে আমাৰ ফিচাৰী তল গৈছে কিন্তু আমি কোনোদিন চৰকাৰৰ পৰা ইয়াৰ যে তল গৈছে তাৰ কোনো ক্ষয় ক্ষতিও নাই পোৱা